মোবাইলত মন গ'লেই সেলফি লোৱাৰ দিনত আপুনি চাব খোজে নেকি ফটো তোলা কেমেৰাৰ বিৱৰ্তন সৌখিদিনালৈকে বাৰু বিধে বিধে এনেবোৰ কেমেৰাত কিদৰে তোলা হৈছিল ফটো এতিয়াৰ মোবাইল ফোনৰ আগতে লেণ্ডলাইন ফোনত যে এসময়ত আছিল ৰোটাৰী ডায়েলৰ ব্যৱস্থা কিপেড ডায়েলৰ পূৰ্বে যে এনে ৰোটাৰী ডায়েলহে কৰা হৈছিল সেয়া চুইচৰ অভিজ্ঞতা হৈছে কিমানৰ এয়া এটা মিউজিয়ামৰ অংশ কোনো চৰকাৰী বিশাল মিউজিয়াম নহয় পৰিবহণ বিভাগত কৰ্মৰত বিষয়াগৰাকীৰ সম্পূৰ্ণ একক প্ৰচেষ্টাত তেওঁৰেই ঘৰতে গঢ় লৈ উঠিছে এই মিউজিয়াম নষ্টালজিয়া ব্যক্তিজনৰ নাম দেৱ বৰা গুৱাহাটীৰ ৰূপনগৰৰ বাসিন্দা বৰাই নিজৰ ঘৰতে গঢ়ি তুলিছে এই সংগ্ৰহালয় উদ্দেশ্য ভৱিষ্যতৰ বাবে অতীত আৰু বৰ্তমানক সংৰক্ষণ কৰা উদ্দেশ্য নৱপ্ৰজন্মক এৰি অহা অতীতৰ সৈতে পৰিচয় কৰাই দিয়া আৰু যিকোনো বয়স্ক লোকে ইয়াতেই বিচাৰি পাব নিজৰ এই অতীতৰ সোণোৱালী দিন মই যেতিয়া কলেজীয়া লাইফত যদি আছিলোঁ তেতিয়া মোৰ পুৰণা বস্তুৰ প্ৰতি এটা খুব আকৰ্ষণ এটা আছিলে আৰু সেই আকৰ্ষণে গৈ পিছলৈ গৈ পেলাই মোৰ এটা হবি হ'ল আৰু তেনেকৈ বস্তুবিলাক যোগাৰ কৰি পেলাই পিছত মই এটা চিন্তা কৰিলোঁ এই সম্পদবিলাক মানে যিবিলাক মানে সমাজৰ পৰা বিলুপ্ত হৈ গ'ল এই বস্তুখিনি যদি আমি সংৰক্ষণ নকৰোঁ তে পিছৰ প্ৰজন্মই কথাবিলাক বুজি নাপাব আৰু মেইনলি তাৰমানে কি শিপাডাল যদি বুজি নাপায় তেতিয়াহ'লে নতুনকৈ আগবাঢ়িবলৈ অলপ অসুবিধা হয় গতিকে সেইটো চিন্তা কৰি নৱপ্ৰজন্মৰ উত্তৰণৰ চিন্তা কৰি মই সম্পদবিলাক সংগ্ৰহ কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ কি নাই এই মিউজিয়ামত আপুনি এনে কলগানত শুনিব পাৰিব গান এৰা অসমীয়া গ্ৰামোফোন ৰেকৰ্ডে শতায়ু গৰকাৰ সময়ত আমাৰ বহুতে দেখি পোৱা নাই এসময়ত অসমীয়া মানুহে কলগান বুলি কোৱা এনে গ্ৰামোফোন প্লেয়াৰ এই মিউজিয়ামৰ এটা অতি মূল্যৱান সম্পদ তাহানিৰ বায়োস্কোপ চিনেমা হল গঢ় লৈ উঠাৰো আগতে ঘৰে ঘৰে বা কোনোবা চক চুবুৰীত এনে বায়োস্কোপতে অনেকে লাগি চাইছিল চলমান ছবি আজিৰ চলচ্চিত্ৰৰ আদিৰূপ আছিল সেয়া অসমৰ 1970 দশকতো তেতিয়াৰ অনেক কণমানিয়ে এনে বায়োস্কোপত ছবি চোৱাৰ অভিজ্ঞতা হৈছিল এতিয়াৰ প্ৰজন্মৰ কিমানে দেখিছে এনে গেছ লাইটাৰ অথবা ঘৰৰ বিদ্যুৎ ব্যৱস্থাৰ সৈতে জড়িত এনে মেইন সুইচ 40-50 ঊৰ্ধ ব্যক্তিসকলে শৈশৱত দেখা এভাৰেডিৰ এই বেটাৰীটো বাৰু এতিয়া কৰবাত দেখেনে কম্পিউটাৰৰ দিনত প্ৰায় অচল হৈ পৰা এই টাইপৰাইটাৰ আছিল এসময়ত অফিচৰ চিনাকি অংগ বহু লেখকেও আনকি কাগজ কলমত লিখাতকৈ এনে টাইপৰাইটাৰতে নিজৰ লেখা টাইপ কৰিছিল আপুনি জুইশলাৰ বাকচেই বা কিমান দেখিছে এসময়ত ডাকঘৰৰ চিনাকি এনে ৰঙা ঢোল যেন বাকচটো বাৰু মধ্যবয়স্কসকলে কিমান বছৰ দেখা নাই কোনো বস্তুৱেই অদৰকাৰী বা পেলনীয়া নহয় আজিৰ অনেক সম্পদেই ভৱিষ্যতৰ বাবে হ'ব গৱেষণাৰ বিষয় দেৱ বৰা নামৰ এই মানুহজনে তেওঁৰ নষ্টালজিয়া নামৰ ব্যক্তিগত সংগ্ৰহালয়ৰ মাজেৰেই দিছে তাৰেই শিক্ষা
বিশেষকৈ নৱপ্ৰজন্মৰ যিখিনি মানুহে আপোনাৰ ধৰক ইয়াৰ ওপৰত ৰিচাৰ্চ কৰিব তেওঁলোকে ৰিচাৰ্চৰ ষ্টুডেণ্টবিলাক বেছিকৈ আহে আৰু তেওঁলোকে বহুত সময় 2 ঘণ্টা 3 ঘণ্টা বহি নোট বনায় কিবা বনায় আৰু সেইবিলাক চাই মই খুব আনন্দিত হওঁ তাৰমানে তেওঁলোকে কৈছে যে আমাৰ কিমান সুবিধা হৈছে পুৰণা বস্তুৰ প্ৰতি মানে ধৰক এই যিটো অধ্যয়নটোৰ কাৰণে তেওঁলোকৰ ধৰক এই সমলবিলাক দেখি চকুৰ আগত দেখি পেলাই তেওঁলোকৰ বহুত বিলাক সুবিধা হৈছে সেইবাবেই সিদিনা সকলোৱে পান কৰা অথচ এতিয়া অদৃশ্য হোৱা কোকা-কোলাৰ চিচাৰ বটলটো অসমৰ মাছ ধৰা যতনৰ পৰা বিধে বিধে চিলাই মেচিনলৈ বিভিন্ন পুৰণিদিনীয়া তলা চালিমাৰৰ নাৰিকলৰ টেমাৰ পৰা নেছলেৰ মিল্ক মেইডৰ টেমালৈ টুকুৰা চৰাইৰ বাঁহ বিভিন্ন ধৰণৰ পুৰণি ট্ৰাংকৰ পৰা বিভিন্ন সময়ৰ বিভিন্ন ধৰণৰ টেবুল ক্লকলৈ সংগ্ৰহ কৰি ঠাই দিছে এই নষ্টালজিয়াত সঁচা এয়া ভৱিষ্যতৰ বাবে অতীত আৰু বৰ্তমানৰ সংৰক্ষণ ভিডিঅ' জাৰ্নেলিষ্ট কংকনৰ সহযোগত হাফিজুৰ ৰহমানৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা